নমস্কাৰ বন্ধুসকল, জয়ন্ত নামৰ চেনেলটো আপোনালোক সকলোকে এবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মানে অংকুৰে মোৰ লগত আমি দুটা ভাবিছোঁ অকণমান বলবম যাওঁ, এনেই গৈ পেলাই চাই আহোঁ। আজি বছৰটো যিহেতুকে 3 নম্বৰটো বলবম, আৰু সেইটো কাৰণে গণেশগুৰিলৈ যাম বুলি ভাবিছোঁ দুইটাই। তাকে গৈ পেলাই অকণমান চাওঁ। মানে আমাক ফুৰ্তি দিলে একচুৱেলি বাবাজী এজনে, আৰু তাৰ মানে পূৰা মুখত বিয়পি গ'ল, মানে পূৰা সি মানে বলবম পূৰা ভালকৈ লাগি গৈছে তাৰ গাত মানে আজি। আৰু এইফালে হাতত পূৰা চাওঁ এই এলিগেশ্যনে পূৰা মানে আজি আৰু বলবম আৰু দেই। তাৰপিছত ভাবিলোঁ মানে অকণমান যাওঁ আৰু আপোনালোককো দেখাওঁ আমাৰ তেজপুৰত বলবমটো কেনেকুৱা হয়। বহুত দূৰ দূৰৰ পৰা মানুহবোৰ আহে আৰু ইয়ালৈ আহি পেলাই গোটেই ৰাতিটো এনেকৈ উজাগৰে থাকি পেলাই আপোনাৰ ৰাতিপুৱা হ'লে বিভিন্ন ঠাইতে আপোনাৰ পানী লৈ যায় বা মন্দিৰৰ লিংগত পানী ঢালে। তো বহুত মানুহ আহে আৰু তেনেকৈ প্ৰতি বছৰে হয়, যিহেতুকে বহুত ডাঙৰকৈ হয়। আৰু আপোনালোককো দেখাওঁ আমাৰ তেজপুৰত মানে কেনেকুৱাকৈ হয়। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকক দেখাই আছোঁ আজি। এয়া আমি আহি পালোহি গণেশ ঘাট, আৰু ইয়াত আপোনালোকে চাব পাৰে অসমৰ বিভিন্ন স্থানৰ পৰা লাখ লাখ ভক্তসকল ইয়াত আহি এনেকৈ দেওবাৰৰ বলবমৰ দিনটোত আহি উপস্থিত হোৱা দেখা যায়। এয়াই হৈছে আচলতে মহাদেৱৰ শক্তি আৰু তেওঁৰ প্ৰতি থকা ভক্তসকলৰ মৰম ভালপোৱা। ইয়াত সকলোৱে তেওঁৰ বিশ্বাস আৰু মৰমৰ বাবে ইয়াত আহি এনেদৰে উপস্থিত হৈছে বলবমৰ দিনটোত। আৰু বিভিন্নজনৰ মনত বিভিন্ন ধৰণৰ আশা, হয়তো ভগৱানৰ প্ৰতি থকা আশা, যে কিছুমান সপোন সকলোৰে কিছুমানে হয়তো সপোন পূৰণ হৈছে তাৰ বাবে আহিছে, আৰু নহয় কিছুমানৰ আশা আৰু সপোন আছে যে মই কিবা এটা জীৱনত পাব বিচাৰোঁ প্ৰভু ভগৱানৰ ওচৰত ক'বলৈ, বা মানিছে তেওঁক। এয়াই হৈছে আমাৰ হিন্দু ধৰ্মত ভগৱানৰ প্ৰতি থকা মৰম আৰু ভালপোৱাৰ চিন। আৰু যিহেতুকে ভক্তসকল ভোকত আহে আৰু বহুত দূৰ দূৰণিৰ পৰা আহে, সেইবাবে তেওঁলোকলৈ খাবলৈ ইয়াতে খিচিৰি, পোলাও, পনীৰৰ পৰা ধৰি আৰু জুচৰ পৰা ধৰি নানান ধৰণৰ বস্তু তেনেকৈ যোগাৰ ধৰে ভক্তসকলক। আৰু এইফালে হৈছে আমাৰ গণেশ ঘাটৰ গণেশ মন্দিৰ। ইয়াতো এনেকৈ বিভিন্ন স্থানৰ পৰা ভক্তসকলে আচলতে এনেকৈ প্ৰভু ভগৱানৰ ওচৰত ধূপ চাকি জ্বলাই সেৱা অৰ্চনা কৰি আছে। আৰু খুব ধুনীয়া এটা মৰম লগা এটা পৰিৱেশ আচলতে ইয়াত চাবলৈ, আৰু খুব চাবলগীয়া এটা পৰিৱেশ। আমাৰ হিন্দু সমাজৰ ভগৱানৰ প্ৰতি থকা মৰম ভালপোৱা, দেৱৰ দেৱ মহাদেৱৰ প্ৰতি থকা বিশ্বাসৰ এটা চিন আচলতে ইয়াত। আৰু ঘৰতো একো খাই অহা নাছিলোঁ, সেইকাৰণে ভাবিলোঁ অলপমান পোলাও ইয়াতে আমিও খাই লওঁ। ভিডিঅ' বনাই ভাগৰ লাগি গৈছে, আৰু আপোনালোককো দেখাইছোঁ। আৰু খুব ধুনীয়াকৈ বনাইছে, খাবলৈ খুব ধুনীয়া হৈছে পোলাওখিনি। আৰু আহি দেখা পালোঁ এইফালে আমাৰ গণেশ মন্দিৰৰ পূজাৰীজন বহি আছিলে। তেখেতে খুব ধুনীয়াকৈ আশীৰ্বাদ দিয়ে, আৰু তেখেতকো অকণ সেৱা কৰি ল'লোঁ, সেইবাবে খুব ধুনীয়াকৈ আশীৰ্বাদ দিছে। তেওঁ অকণ আশীৰ্বাদ লৈ ল'লোঁ। আৰু এইফালে আপোনালোকে চাব পাৰে ভক্তসকল অসমৰ বিভিন্ন ঠাইৰ পৰা ইয়াত আচলতে এনেকৈ বহি পেলাই নাম গাই থকা দেখা পোৱা গৈছে। আৰু খুব ধুনীয়া এটা মৰম লগা সুন্দৰ এটা পৰিৱেশ। আৰু এয়াই হৈছে দেৱদেৱ মহাদেৱৰ প্ৰতি থকা ভক্তসকলৰ বিশ্বাস, মৰম ভালপোৱা। যেনিয়ে চাওঁ তেনিয়ে কেৱল অকল ভক্ত আৰু কেৱল ভক্তই দেখা পোৱা গৈছে। আৰু এইখিনি হৈছে সেই স্থান য'ৰ পৰা ভক্তসকলে আচলতে পানীখিনি অসমৰ বিভিন্ন ঠাইলৈ তেওঁলোকে লৈ যায়। আৰু এইফালে আপোনালোকে চাব পাৰে ইয়াতে এইফালৰ পৰা পানীখিনি আচলতে লৈ যায়, তেওঁলোকে বিভিন্ন মন্দিৰত লিংগত ঢালে। আৰু আচলতে কি হয়, আমাৰ মনত এনেকুৱা কিছুমান থাকে প্ৰব্লেম বা এনেকুৱা কিছুমান সমস্যাৰ কথা, আমি যিবোৰ কাকো আচলতে খুলি ক'ব নোৱাৰোঁ। আৰু সেই কথাখিনি আচলতে আমি ভগৱানক গৈ পেলাই কওঁ। আমাৰ জীৱনত চলোৱা কিছুমান প্ৰব্লেম আৰু কিছুমান দুখ সুখৰ কথা আচলতে আমি ভগৱানৰ ওচৰত কওঁ, আৰু তেওঁৰ পৰা আমি সমাধান বিচাৰোঁ। তাৰেই সমাধান বিচাৰি আচলতে বিভিন্ন ভক্তসকল ইয়াত আহে, আৰু এনেকৈ গোটেই ৰাতি উজাগৰে থাকি পানীখিনি লৈ যায়। আৰু ইয়াৰ পৰা লৈ গৈ তেওঁলোকে বিভিন্ন স্থানত গৈ পেলাই ঢালি আচলতে পূজা কৰে। আৰু মহাদেৱৰ ওচৰত তেওঁলোকৰ আচলতে মনত থকা মনৰ যিবোৰ সমস্যা, আচলতে সেই সমস্যাবোৰৰ কথাবোৰ প্ৰভু ভগৱানৰ ওচৰত কয়, আৰু চাগে বহুতে সমাধান পায়, ময়ো পাইছোঁ। গতিকে এয়াই হৈছে আমাৰ ভগৱানৰ প্ৰতি থকা মৰম ভালপোৱা বিশ্বাস। এয়াই আছিলে আমাৰ তেজপুৰৰ বলবম। আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ, বহুত ৰাতি হৈ গ'ল, ৰাতিপুৱা কামত যাব আছে নেকি। তো এই আপোনালোকক দেখালোঁ কেনেকুৱা হয় আমাৰ তেজপুৰৰ বলবম। তো বন্ধুসকল, ভিডিঅ'টো বহুত দীঘল হৈ গৈছে, আৰু দীঘলীয়া নকৰোঁ, ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকক দেখালোঁ তেজপুৰৰ বলবমৰ এটা দৃশ্য। আৰু যদি ভিডিঅ'টো চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ফেচবুক পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।